হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ আৰিমাৰীত আৰু আৰিমাৰী যি চৰতত ইতিমধ্যে দ্বিতীয়বাৰ যি উচ্ছেদ হৈ আছে আৰু যিহেতু দেখা গৈছে আৰিমাৰী, গণেশটাপু আৰু লাঠিমাৰী আদি চৰত আজি দ্বিতীয় দিনৰ বাবে উচ্ছেদ ইয়াত কিছু সময় পিছতে ইয়াত উচ্ছেদ আৰম্ভ হ'ব, যিহেতু প্ৰথম দিনাখন বহুত সংখ্যক ইয়াত খেতি আৰু ঘৰ ইয়াত ধ্বংস কৰা হৈছে, নষ্ট কৰা হৈছে আৰু ইয়াত দেখা গৈছে এক বৃহৎ সংখ্যক ইয়াত ঘৰ বনোৱা হৈছিলে, ইয়াত এক বৃহৎ সংখ্যক খেতি কৰা হৈছিলে, বিভিন্ন ধৰণৰ খেতি ইয়াত কৰা হৈছিলে আৰু আজি যিহেতু দ্বিতীয় দিন আৰু দ্বিতীয় দিন খন্তেক সময় পিছতে এই ইয়াত উচ্ছেদ আৰম্ভ হ'ব আৰু যিহেতু যোৱাকালি আৰিমাৰীত গণেশটাপু আৰু লাঠিমাৰী এই চৰত উচ্ছেদ চলাইছিলে আৰু এক বৃহৎ সংখ্যক আৰক্ষী প্ৰশাসনৰ লোক ইয়াত উপস্থিত আছিলে। আজিও দেখা গৈছে এক বৃহৎ সংখ্যক আৰক্ষীৰ বাহিনীৰ লোক ইয়াত উপস্থিত হৈছে, বুলডোজাৰ উপস্থিত হৈছেহি আৰু দেখা গৈছে ইয়াত যিহেতু কিছু সময় পিছতে ইয়াত উচ্ছেদ আৰম্ভ হ'ব আৰু যাৰ বাবে ইয়াতে প্ৰশাসনে বিশেষ প্ৰস্তুতি আজিলৈকে আৰম্ভ কৰিছে আৰু যি দেখা গৈছে ইয়াত এক বৃহৎ খেতিৰ ইয়াত দেখা গৈছে আৰু কালি ইয়াত এক বৃহৎ সংখ্যক খেতি ইয়াত ধ্বংস কৰা হৈছিলে। নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে ইয়াত দুটাকৈ বন শিবিৰ আছে আৰু বন শিবিৰ থকাৰ পিছতো যিহেতু ইয়াত ফেঞ্চিঙৰ ব্যৱস্থা আছিলে আৰু ফেঞ্চিঙৰ ব্যৱস্থা থকাৰ পিছত কেনেকৈ ভিতৰত মানুহ সোমাব পাৰিলে ইয়াত এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু যিহেতু মানুহ ইয়াত সোমাইছে, খেতি বাতি কৰিছে, তাৰ পিছতো কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই, কাৰণ আজি দুবছৰ আগতে ইয়াত উচ্ছেদ কৰা হৈছিলে, 2023 চনত ইয়াত উচ্ছেদ কৰা হৈছিলে আৰু উচ্ছেদ কৰাৰ সেই উচ্ছেদস্থলীতে আকৌ ঘৰ বাৰী বান্ধি খেতি পথাৰ কেনেকৈ তেওঁলোকে কৰিব পাৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। বন বিভাগে কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। দেখা গৈছে ইয়াত এক বৃহৎ সংখ্যক খেতি ইয়াত কৰা দেখা গৈছে, ঘৰ বাৰী কৰা দেখা গৈছে, আনহাতে পকী ঘৰো ইয়াত নিৰ্মাণ কৰা আমি ইয়াত দেখা পাইছোঁ, যিবিলাক আজি ইয়াত উচ্ছেদ চলোৱা হৈছে। যিহেতু এক বৃহৎ সংখ্যক ইয়াত আৰক্ষী বাহিনীৰ লোক, বন বিভাগৰ লোক ইয়াত উপস্থিত হৈছিলে আৰু কিছু সৰু সুৰা দুই এটা বিক্ষিপ্ত ঘটনা ইয়াত সংঘটিত হৈছে আৰু দেখা গৈছে আৰক্ষী তথা বন বিভাগৰ লোককো যোৱা কালি আক্ৰমণৰ লক্ষ্য হিচাপে লৈছিল, যদিও আৰক্ষী প্ৰশাসনে সেই আক্ৰমণৰ লক্ষ্য আচলতে ব্যৰ্থ কৰিছে। তথাপিও ইয়াত এক বৃহৎ সংখ্যক আৰক্ষীৰ লোক ইয়াত উপস্থিত হৈছে, এই উচ্ছেদ কাৰ্য চলাই আছে। আজি যিহেতু দ্বিতীয় দিন আৰু কিছু সময় পিছতে এই উচ্ছেদ কাৰ্য আৰম্ভ হ'ব আৰু যাৰ বাবে দেখা গৈছে আজিৰ এই উচ্ছেদত কিমান সংখ্যক, যিহেতু আজি অন্তিম দিন উচ্ছেদৰ, আজি যিখিনি বাকী আছিল আজি সম্পূৰ্ণখিনি উচ্ছেদ সম্পন্ন কৰিব বুলি আমাক আৰক্ষী বা প্ৰশাসনৰ তৰফৰ পৰা আমাক জনোৱা হৈছে। জুৰিয়াৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।